ক্লাস 8 সমাজ বিজ্ঞানৰ আজি ক্লাস 7 লেসন 3 বখতিৰ কোৱেশ্চন আনসাৰ লেসন 3 বখতি কোৱেশ্চন আনসাৰ খিনি আৰম্ভ কৰিম ইয়াৰ শিক্ষণৰ ফলাফল বিলাক ইয়াত দিয়া আছে কি আছে মানুহৰ বখতি মানে কি তাক জানিব পাৰিব বখতিৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে ধাৰণা লাভ কৰিব পাৰিব গ্ৰাম্য আৰু নগৰীয় বখতিৰ বৈশিষ্ট্যৰ আভাস পাব গাঁও আৰু নগৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জানিব পাৰিব উচ্চভূমিৰ বখতি আৰু নিম্নভূমিৰ বখতিৰ পাৰ্থক্য সম্বন্ধে ধাৰণা লাভ কৰিব পাৰিব আমি গোটেই কোৱেশ্চন আনসাৰ খিনি ইয়াৰ ইজিকে যিমান পাৰো সহজকে কৈ যাম লিখি যাম তোমালোকে লিখিব পাৰা প্ৰথম এর গোটেইখিনি কোৱেশ্চন আনসাৰ ইম্পৰ্টেন্ট হয় প্ৰথম তোমাৰ 1 নম্বৰত ইয়াত দিয়া আছে 1 নম্বৰ অনুশীলনী আছে খালি ঠাই বিলাক আছে খালি ঠাই দিয়া আছে কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে ইয়াত আছে পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান খা সুবিধা ভোগ কৰে সৰ 2 নম্বৰ খ নম্বৰ আছে একৰ আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতি ৰৈখিক বসতি বোলে বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল 16395 খন এখিনি লিখিব পাৰা সেকেন্ড 2 নম্বৰ দি আছে শুদ্ধ উত্তৰটো বাছি উলোৱা শুদ্ধ উত্তৰটো তোমালোকে ইয়াত দি আছে নেনেকে গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল বেপাৰ বাণিজ্য উদ্যোগ কৃষি তোমালোকে দিবা কৃষি বুলি দিবা গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম অধিক সমান গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক হয় ভাৰতৰ প্ৰায় 70-80-60% লোকে গাঁৱত বসবাস কৰে ভাৰতৰ প্ৰায় 70% লোকে গাঁৱত বসবাস কৰে পিছৰ ঘ নম্বৰ আছে কোনো ঠাইত থুপ খাই থকা বসতিয়ে হ'ল ৰৈখিক কেন্দ্ৰবিত পাতল বসতি থুপ খাই থকা বসতি কেন্দ্ৰবিত বসতি বোলে তেটোৰ আনসাৰটো হ'ব কেন্দ্ৰবিত বসতি এটা 2 নম্বৰ 3 নম্বৰ প্ৰশ্নোত্তৰ বিলাক কৰিব পাৰা 3 নম্বৰ দিয়া আছে উত্তৰ দিয়া 4টা বা 5টা বাক্যত উত্তৰ দিয়া বেছি দীঘল কৰিব নালাগে তো কিছুমান কোৱেশ্চন আনসাৰ তোমালোকৰ কিতাপতে আছে ধুনিয়াকে পইণ্টত দিয়া আছে এখিনি কৰিব পাৰা মই যিমান পাৰো তোমালোকক লিখাই দিম 1 নম্বৰ আছে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা 3 নম্বৰ ক মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা আনসাৰ মানুহে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয় অৰ্থাৎ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে বিশেষকৈ মাটি চহোৱা শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্বাভাৱিকভাৱে বসতি কৰিবলগীয়া হয় আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয় 3 নম্বৰৰ খ গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা ইয়াৰ উত্তৰ 3 নম্বৰৰ খ উত্তৰ গাঁৱলীয়া বাসিন্দাসকলৰ মূল ভিত্তি হ'ল কৃষি বসতি পাতল আৰু বিস্তৃত ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয় এলেকাটোত যাতায়াতৰ ব্যৱস্থা সুচল নহয় অঞ্চলটোত যান বাহনৰ সংখ্যা কম ব্যৱসায় বাণিজ্যৰ সুবিধা কম গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম 3 নম্বৰৰ গ কেন্দ্ৰীভূত বসতি কেনেদৰে সৃষ্টি হয় লিখা ইয়াৰ আনসাৰটো অলপ দীঘল হ'ব কিন্তু ইমানো দীঘল নহয় তোমালোকে ধুনিয়াকে কৰিব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰি দিবা অলপ কষ্ট কৰি ইয়াৰ আনসাৰটো গ নম্বৰ আনসাৰটো হৈছে যে কেন্দ্ৰীভূত বসতি কেনেদৰে সৃষ্টি হয় লিখা
কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থোপ খাই থাকে। এনে বসতিক কেন্দ্ৰভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। 3 নম্বৰৰ ঘ পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। আনসাৰটো ইয়াতে আছে। পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। আনসাৰ পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়ত বহুতো লোকে সংস্থাপন পাই থাকে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ লগতে চৰকাৰী চাকৰিত জড়িত হৈ বহুতো সংস্থাপন বিচাৰি পাইছে। 3 গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। ইয়াৰ কুৱেশ্যন আনসাৰখিনি তোমালোকৰ কিতাপতে ধুনীয়াকৈ দিয়া আছে। 9 নম্বৰৰ আনসাৰ গাঁও আৰু নগৰৰ বসতিৰ মাজৰ পাৰ্থক্য আছিলে। এইখিনি হৈছে 1 নম্বৰ বাসিন্দাসকলৰ বৃত্তিমূলত কৃষি, নগৰীয়া বাসিন্দাসকলৰ বৃত্তিমূলত ব্যৱসায় বাণিজ্য, উদ্যোগ, কাৰ্যালয়ৰ চাকৰি আদি। বসতি পাতল আৰু বিস্তৃত, নগৰীয়াৰ বসতি ঘন আৰু স্তূপীকৃত। ঘৰ বাৰী আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত। ঘৰ বাৰী আৰ্হি আধুনিক ওখ অট্টালিকাৰ প্ৰাধান্য বেছি। যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয় আৰু নগৰত যাতায়াত ব্যৱস্থা সুচল হয়। যান বাহনৰ সংখ্যা কম থাকে গাঁৱত আৰু নগৰত যান বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগৰ সংযোগৰ সুবিধা যথেষ্ট। অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম, অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি। ব্যৱসায় বাণিজ্যৰ সুবিধা কম, ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি। এইটো হৈছে তোমাৰ এইটো হ'ল তোমাৰ 3 নম্বৰৰ উত্তৰ। 4 নম্বৰৰ চমুটোকা লিখা। ক ৰৈখিক বসতি, বৰ্গক্ষেত্ৰাকাৰ বসতি, উচ্চভূমিৰ বসতি। ইয়াৰ আনসাৰবিলাক যিমান পাৰোঁ মই শ্বৰ্টকৈ দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে লিখি ল'বা আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। 1 নম্বৰ ৰৈখিক বসতি। ৰৈখিক বসতি বাট পথৰ কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতি। 6 নম্বৰৰ আনসাৰ 6 নম্বৰটো আছে বৰ্গক্ষেত্ৰাকাৰ বসতি। গ্ৰাম্য অঞ্চলত কৃষি ক্ষেত্ৰত কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয়। এই বসতি সাধাৰণতে বৰ্গক্ষেত্ৰাকাৰ হয় আৰু 2 বা ততোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। 9 নম্বৰ উচ্চভূমিৰ বসতি। উচ্চভূমিৰ সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা 3খন উচ্চভূমি গঠিত হোৱা বাবে এইবোৰৰ বসতি পাতল। 5 ক গ্ৰাম্য বসতি আৰু পৌৰ বসতি। এটা বস্তু তোমালোকে চাবা 5 ক নম্বৰ আৰু 3 নম্বৰ এইটো গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। সেম হয়। তো 3 টো যেনেকৈ লিখিছা 5 কটো সেম আনসাৰে হ'ব। সেম লিখি দিব পাৰা। 3 আৰু 5 ক সেম আনসাৰ। এতিয়া খলে আহোঁ। 5 খ আছে ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। ইয়াৰ পাৰ্থক্য লিখিব দিছে।
ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি পাৰ্থক্য ৰৈখিক বসতি কেন্দ্ৰীভূত বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতি ৰৈখিক বসতি বোলে যেনে ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি নদীৰ কাষে কাষে বৈ থকা বসতিয়ে হৈছে ৰৈখিক বসতি এফালে কেন্দ্ৰীভূত বসতি কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায় তেন্তে এই এলেকাটোত মানুহৰ বসতি থুপ খাই থাকে এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে 5 গ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ পাৰ্থক্য 5 ঘ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি উচ্চভূমিৰ বসতি নিম্নভূমিৰ বসতি উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে নিম্নভূমি ঝুম খেতি কৰা নহয় উচ্চভূমিত মানুহে চাংঘৰ সজা জীৱ-জন্তু পুহিবলৈ নিম্নভূমিৰ মানুহে চাংঘৰৰ মাজে পোহনীয়া জীৱ-জন্তু সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে এতিয়া তোমালোকে 6 নম্বৰ আৰু 7 নম্বৰটো চাব পাৰা 6 নম্বৰ দি আছে তোমাৰ গাঁও বা নগৰখনৰ এখন আৰ্হি চিত্ৰ আঁকি তাত থকা নদ নদী পাহাৰ বিল আদি প্ৰাকৃতিক উপাদান আৰু মানৱসৃষ্ট উপাদানবোৰ বহুৱা এইখিনি তোমালোকে পাৰিবা নিজে চেষ্টা কৰিবা 6 আৰু 7 বিলাক 7ত কৈছে তুমি বাস কৰা গাঁওখনত নগৰখনত কি সুবিধা আৰু অসুবিধা তুমি লক্ষ্য কৰিছা লিখি ওলোৱা এইখিনি তোমালোকে পাৰিবা বাৰু আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা